শিৱসাগৰত বিলাসী বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় 20 লক্ষাধিক টকাৰ ড্ৰাগছ। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি আৰু মইদুল ইছলামৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ। যোৰহাটৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি AS01AR 1122 নম্বৰৰ ভক্স ৱেগন পলো নামৰ বিলাসী বাহনখন ভটিয়া পাৰৰ পৰা খেদি আহি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰগতি চিকিৎসালয়ৰ সমীপত আগচি ধৰিবলৈ সক্ষম হয়। দুজন যুৱক, এগৰাকী মহিলা আৰু এগৰাকী যুৱতী আৰোহী হিচাপে থকা বাহনখনত তালাচী চলাই আৰক্ষীয়ে 10টা চাবোনৰ কেছত 123.95 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শিৱসাগৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া তথা চক্ৰ বিষয়াৰ উপস্থিতিত আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছৰ লগতে বিলাসী বাহনখন, নগদ ধন আৰু কেইবাটাও মোবাইল ফোন জব্দ কৰে। ড্ৰাগছ সৰবৰাহ কেইগৰাকী ক্ৰমে গোলাঘাটৰ পাৰভেজ হুছেইন, মৰিগাঁও গৰিয়া গাঁৱৰ নিৰ্জুল হুছেইন, অমিৰবান বিবি আৰু ৰিজবিনা আহমেদ। ইয়াৰে অমিৰবান বিবি আৰু নিৰ্জুল হুছেইন মাতৃপুত্ৰ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।